ত্ৰৈলোক্যৰ ৰাজ লক্ষ্মী তাকো নাদৰি ৰাত্ৰি দিনে থাকে মাত্ৰ কুমাৰক স্মৰি ধ্ৰুৱৰ মহিমা শুনি মুনিৰ বচনে আপোনাকে কৃতকৃত্য হেন মনে মানে হে ৰাম ৰাম আপোনাৰ দুষ্কৃতি সুমৰি ৰাজা মনে আপোনাক নিন্দা ৰাজা কৰন্ত আপোনে সুনীতিক আশ্বাস কৰিয়া নৃপবৰ সুৰুচিটো কৰি তাংক কৰন্ত সাদৰ ধ্ৰুৱৰ মহিমাৰ বিষয়ে জানিব পাৰি দেৱঋষি নাৰদৰ পৰা ৰজা উত্তানপাদে নিজকে ধন্য ধন্য বুলি ভগৱন্তৰ চৰণত সেৱাভাগি নিবেদন কৰিলে। তাৰমানে ইমান দিনে ভাবি আছিল মই দুখী, কিন্তু দেৱঋষি নাৰদৰ কৃপা ধন্য হৈ ভাবিবলৈ বাধ্য হৈ গ'ল যে প্ৰকৃততে মই দুখী নহয়, সকলো ঈশ্বৰৰ ইচ্ছাতহে হৈছে। গতিকে আপোনাৰ দুষ্কৃতি সুমৰি ৰাজা মনে আপোনাক নিন্দা ৰাজা কৰন্ত আপোনে, এইটো প্ৰথম অৱস্থাত আছিল। কিন্তু তাৰ পাছত সুনীতিক আশ্বাস কৰি ৰজাই সুৰুচিটো কৰি তাংক কৰন্ত সাদৰ, অৰ্থাৎ দুয়োগৰাকীকে সমান মৰম স্নেহ আগবঢ়াবলৈ ৰজাই স্থিৰ সিদ্ধান্তত উপনীত হ'ল যে সকলো ঈশ্বৰৰ ইচ্ছা। এই ৰামে ধ্ৰুৱ আশীবন্ত হেন মনে নৰেশ্বৰ নিত্যাগতে বাট চাই থাকা নিৰন্তৰ শুনা সভাসদইটো মহাভাগৱত ভাগ্যে জন্ম ভৈল ইটো ভাৰত খণ্ডত। হে ৰাজন, দেৱঋষি নাৰদে উপদেশ দিছিল আৰু তাকে আশ্ৰয় কৰি ৰজাৰ মন আনন্দিত হ'ল। আৰু তাকেই আমি সমস্ত জনাই কলিৰ মলমতী মনুষ্যৰ প্ৰতি কৃপালু গুৰুজন বস্তুৱে উপদেশ দিছে যে সেই সভাসদবৰ্গ মহাভাগৱতৰ মহান তত্ত্ব শুনা, যে কত জন্ম পুণ্য ভাগ্যৰ বলত ভাৰত নামৰ এই ভূখণ্ডত তোমালোকে গৰু ছাগলী ইতৰ কীট পতংগ গছ গছনি চৰাই চিৰিকটি মাছ কাছ হৈ জন্ম নহয়, মনুষ্য হিচাপে জন্ম গ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছে। যিটো জন্ম বিচাৰিছিল শনিমুখ সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আনপুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। যিটো জন্ম পাবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰিছিল, কিন্তু ব্ৰহ্মাই ইচ্ছা কৰিলে যদিও ব্ৰহ্মাই মনুষ্য জন্ম নাপালে, কিন্তু আমি জীৱাত্মাবিলাক ঈশ্বৰৰ কৃপা ধন্য হৈ কলিত ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে। তিনি সংযোগ ঈশ্বৰৰ কৃপাত
4 নম্বৰ সংযোগ কৰি দিব লাগে ঈশ্বৰৰ নাম আৰু এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰিম এই ৰামে আউৰ কি মনুষ্য শুইবা হেন খাৱাছে আকে লাগি খেদ পুনু কৰিবা পাছে আকৌ মনুষ্য হম গেৰাণ্টি কোনো দিব নোৱাৰো সেইকাৰণে এই যে মনুষ্য জন্মটো পালো গুৰুজনাই সিদ্ধান্ত দিলে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুশিলা পাইছা যে মনুষ্য জন্ম আশ্ৰয় কৰা কৃষ্ণ নাম যদি নকৰা কি হ'মগৈ ইয়াৰ পাছত গেৰাণ্টি কোনো দিব নোৱাৰো কোনো নাজানো ক'ত সোমামগৈ সেইকাৰণে গুৰুজনে আমাক আকৌ মনুষ্য হ'ব পাৰিম বুলি আশা কৰি পাছৰ জন্মত কৃষ্ণ নাম ল'ম এই জন্মত নলওঁ তাৰমানে অহা মাহৰ দৰমহাটো পালে গুৰু গৃহভাগী নিৰ্মাণ কৰিবলৈ চিন্তা কৰিম এই মাহৰ দৰমহাটোৱে মটৰ চাইকেলখন লৈ লওঁ এই যিবিলাক চিন্তা আমাৰ হৈ থাকে বোলে যোৱা মাহতে যোৱা বছৰ বিহুত পাটৰ কাপোৰ দিম বুলি কৈছিল এইবাৰ হ'লে বৰ বেছি দিন নাই আকৌ বিহুলে যদি নিদিয়ে কিন্তু মই মাৰ ঘৰলৈ যাম পাছত আকৌ মোক গালি পাৰি লাভ নাই এনেকুৱা চিন্তা নকৰাই আইগৰাকীয়ে বোলে হেৰি এই কাপোৰ কানি পাছৰটো লৈ থাকিম এই গুৰু সেৱা কৰিবলৈ দেখোন গুৰু গৃহভাগে নাই অকণমান কথাটো চিন্তা কৰিবচোন আজি আপুনি মোক বিয়া কৰোৱা 20 বছৰ হ'ল ল'ৰাও মেট্ৰিক পৰীক্ষা দিলে আৰু আপুনি বা ইয়াৰ আগতে কিমান বছৰ পাৰ কৰিছিল অৰ্থাৎ বিয়া পাতিছে যদি 30 বছৰত আৰু এতিয়া আপুনি 20 বছৰ যদি বিয়া কৰোৱাই হ'ল তেতিয়াহ'লে আপোনাৰ 50 বছৰ হ'ল আৰু 50 বছৰলৈকে বা 30 বছৰলৈকে আপুনি উপাৰ্জন কৰা নাছিল সেইকাৰণে হয়তো গুৰু গৃহ নিৰ্মাণ কৰা নাছিল এতিয়া 50 বছৰত ভৰি দি এমাহত এটা বাহ কটা হ'লেও 8টা খুঁটাৰ কাৰণে 8 মাহে প্ৰয়োজন হ'লহেঁতেন গতিকে আমি পকাৰে গুৰু গৃহভাগ নিৰ্মাণ কৰি ঈশ্বৰক সেৱা কৰিমকৈ ৰৈ থকাতকৈ যাৰ যি শক্তি যাৰ যি উপাৰ্জন তেনেকৈ বাহনিলে গৈ বাহ কাটি খুঁটা পুতি যদি গুৰু গৃহভাগ নিৰ্মাণ কৰি পুৱা গধূলি গুৰু সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিওঁ তেতিয়াহ'লে সেই জীৱনে সফলতা লাভ কৰে এই দৰ্শনকে প্ৰকাশ কৰিছে যে আকৌ মনুষ্য জন্ম হ'ম নে নহ'ম অৰ্থাৎ অহা মাহত মৰিম নে অহা বছৰত মৰিম নে তাৰ পাছৰ বছৰত মৰিম গেৰাণ্টি নাই যি মুঠি সিদ্ধ অকণমান আগতে ওপৰত আমি লৈ আহিলোঁ বা আপোনাৰ সবে ল'লে আমি বাৰু এতিয়ালৈকে লোৱা নাই কিন্তু যি মুঠি সিদ্ধান্ত ল'বলৈ ভকতে আজ্ঞা কৰিলে সেউকীয়া আজ্ঞা কৰিছিল সেৱা ধৰিছিল সেই সিদ্ধ মুঠি খলি ঢলিকে উঠি গৈ প্ৰথম গৰাটো খাওঁতেই হয়তো ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে গেৰাণ্টি নাই যিখন তামোল মুহুদি কৰিছিলোঁ সেই তামোলখন খাওঁতে কোনোবা এজনে বোলে বাপ ভালনে বুলি কওঁতে ভাল বুলি ক'বলৈ লওঁতে চৰচৰণি খাই আপোনাৰ মোৰ ইহলীলা সম্বৰণ হৈ যাব পাৰে পিয়াহত যিগিলাচ পানী খাওঁতে প্ৰথম ঢোকটো মাৰোঁতে পানীত খুন্দা খাই আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে কোনেও নাজানো কেতিয়া মৃত্যু হ'ব সেইকাৰণে গুৰুজনাই কৈছে ভাগৱত ধৰ্ম পালন কৰা অৰ্থাৎ জলপুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয় সেইকাৰণে সমস্তখিনি কৃষ্ণত অৰ্পণ কৰি আগবাঢ়ি যোৱা এতিয়া কৃষ্ণত অৰ্পণ কৰিবলৈ এতিয়া ব্যৱস্থাটোৱে নাই কৰা পালন ব্যৱস্থা ভাগেই নাই বাপজনে নিৰ্মাণ কৰি দিয়া নাই এতিয়া মন থাকিলেও নোৱাৰিছোঁ কি কৰা যায় সেইকাৰণে গুৰুজনে এই সুন্দৰ ব্যৱস্থাটো আমাক প্ৰদান কৰিছে আৰু আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ এয়াই সুযোগ আৰু সুবিধা
ও জানি মাধৱত ভক্তি কৰি সাধা গতি ৰামকৃষ্ণ বোলা পাপ যাওক ধুগতি হৰি ৰাম 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 ৰাম। তে নজনাকে নলবলৈ কৈছে। জানি মাধৱত ভক্তি কৰা সাধা গতি। তে নজনাকে ল'ম নে নল'ম পিছে? জানিহে ল'বলৈ কৈছে এতিয়া। এই জানি শব্দটোৰ অৰ্থটো অলপ বেলেগ ধৰণৰ। আমাৰ যদি কাৰোবা এজনক সোধা যায় ইয়াতে উপস্থিত হৈ থকা, বা হাল বাব জানেনে বোলে জানো, বিচনী বাব জানেনে জানো, গৰু পঘা একা জানো, জকাই বাব জানেনে বোলে জানো, এনেধৰণে যিমানখিনি জেউৰা দিব জানেনে জানো, বেৰ বাব জানেনে জানো, সকলোকে জানো, প্ৰত্যেকটো কৰ্মই জানো। বোলে ঘৰত বিচনী কেইখন আছে? এখনো নাই। সেইটোক জনা বুলি নকয় তাৰমানে। ইয়াত সেই কথাটো প্ৰকাশ কৰিছে, জানি মাধৱত ভক্তি কৰা সাধা গতি, যে তুমি বুজি লৈ ভক্তি কৰা। তাৰমানে জনা মানে তুমি বুজিবলৈ চেষ্টা কৰা। আজি আমি শুনিলোঁ, এই শুনাটোকে জনা বুলি নকয়। আমি শৰণ ল'লোঁ, জানিলোঁ, সেইকাৰণে শৰণ ল'লোঁ। শৰণ ল'লে কি হয়? ঈশ্বৰৰ কৃপা হয়। এতিয়া শৰণ ল'লে যদি ঈশ্বৰৰ কৃপা হয়, এতিয়া শৰণৰ নিয়মটো যদি এদিনো পালন নকৰোঁ তেতিয়া কৃপা হ'বনে? নিশ্চয় নহয়। সেইকাৰণে জনা আৰু বুজাৰ মাজত পাৰ্থক্যটো হ'ল সেইটো। আৰু ইয়াত জানি শব্দটোৱে আমাক বুজি ভক্তি কৰিবলৈ কৈছে। এক দেৱ এক সেও একত বিনে নাইকেও। অৰ্থাৎ বিশ্বকৰ্মা পূজা ভাগ কৰি আছিলোঁ দুখন গাড়ী থকাৰ কাৰণে। বুজিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ বা এনেধৰণে এক শৰণ মাৰ্গৰ আশ্ৰয় কৰি সমাজত অন্তৰ্ভুক্তি হৈ পালন কৰিলোঁ নীতি নিয়ম, কিন্তু বিশ্বকৰ্মা পূজাৰ দিনা পূজা ভাগ নকৰিলোঁ, কিন্তু নিয়মটো এৰি নিদিলোঁ, নাম এষাৰ কৰিলোঁ। এতিয়া শুদ্ধ হ'বনে? অশুদ্ধ হ'ব। এতিয়া গাড়ী দুখন আছে, পৰম্পৰা কৰি আছিলোঁ অনাসংগীত থাকোঁতে পূজা ভাগ, কিন্তু এতিয়া শৰণ মাৰ্গলৈ আহিলোঁ, এক ঈশ্বৰক ভজিব লাগে, কিন্তু দিনটো এৰি নিদিলোঁ। তাৰমানে সেইদিনা পূজা নকৰি নাম এষাৰ কৰিলোঁ। তাৰ দৰ্শনটো গুৰুজন বস্তুৱে কৈছে, বচনে কেৱল মাত্ৰ হৰিত শৰণলৈ চিত্তে আন দেৱক ভজে। মুখেৰে কৃষ্ণতে শৰণ ল'লোঁ, 12 বাৰ শপত খাই, অষ্ট অংগ ভূমিত লগাই স্থায়ী আসনৰ সন্মুখত, কিন্তু অন্য দেৱতাৰ চিন্তাটো কিন্তু এৰি নিদিলোঁ। তাৰমানে সেইদিনা গাড়ী দুখন যিহেতু আছেই, গতিকে পূজা ভাগ নকৰোঁ, নাম এষাৰকে কৰোঁ। এই দৰ্শনটো জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। তেনেকুৱা কৰ্মত আকৌ হৰি সন্তোষ নহয়। এই কথাটো একাদশ স্কন্ধত আছে। কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ, তাকো এৰি লবৈ কটু পাখণ্ডৰ মতি, যাই মোক নপায়া অধম অধোগতি। শাস্ত্ৰ পঢ়ে, নিয়মটো পালন নকৰে, শাস্ত্ৰ নপঢ়েও নুশুনেও, কিন্তু কিবা এটা বুজি পালে এশৰণ মাৰ্গলৈ আহিব লাগে, আহি গ'ল, কিন্তু পাখণ্ডৰ মতিটো লৈ ল'লে। সেইটো কেনেকুৱাবিলাক পাখণ্ডৰ মতি? এক হ'ল পূজা ভাগ নকৰি নামষাৰ কৰিলে সেই দিনটোত, তাৰ পাছত দুৰ্গা পূজালৈ গ'ল, মূৰ্তিক সেৱা নকৰিলে সেইটো, তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালোঁ, কিন্তু পুত্ৰৰ বিয়াত মাছ মাংস ব্যৱহাৰ কৰিলোঁ, 6 মাহৰ বাবে ওলাই ল'লোঁ। এই যিবিলাক চিন্তা যে আমি কৰি থাকোঁ পাখণ্ডৰ মতি বুলি কৈছে, এনেকুৱা পাখণ্ডৰ মতিবিলাক আমি আশ্ৰয় নকৰি যদি শাস্ত্ৰৰ সৰ্ব সিদ্ধান্ত মতে মাধৱক ভক্তি কৰে, তেতিয়াহে জীৱনে পূৰ্ণতা লাভ কৰে। সেইকাৰণে জানি মাধৱত ভক্তি কৰি সাধা গতি বুলি কৈছে। তুমি জানিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰা,
নজনা কিন্তু আমি কোনো থকা নাই তথাপিতো গুৰুজনাই ক'লে জানা সেই জানা শব্দটোত জোৰ দিছে আৰু সেইটোকে আমি বুজিবলৈ চেষ্টা কৰিব লাগে যাওক অধোগতি পাপ অধোগতি যাওঁ আৰু আমি পৰম গতি পাওঁ এই দৰ্শনেৰে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰাৰ সিদ্ধান্ত গুৰুজনাই আমাক উপদেশ ৰূপে প্ৰদান কৰিছে ৰাম মৈত্ৰেয় বদতি শুনা কুৰুপতি পাছে যেন কথা ভৈলা নাৰদৰ শিক্ষা মনে ধৰি ধ্ৰুৱ মধুবনে চলি গইলা পায়া মধুবন যমুনাত স্নান কৰি স্বয়ম্ভুৱ নাতি উপবাস কৰি মৌন ব্ৰত ধৰি থাকিলন্ত সিটো ৰাতি হে ৰাজন তুমি শুনা এই বুলি শুকগুৰুৱে কৈছে যে মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত কি বুলি কৈছিল এনেধৰণে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে তাৰ পাছত কি হ'ল শুনা সেই ৰাজন পৰীক্ষিত নাৰদৰ শিক্ষা ধ্ৰুৱই মনেৰে দৃঢ় কৰি ধৰি মধুবনে চলি গ'ল মধুবনলৈ গুচি গ'ল আৰু মধুবন পাই যমুনাত স্নান কৰি স্বয়ম্ভুৱৰ নাতি ধ্ৰুৱই সেই ৰাতিটো উপবাসে থাকি মৌন ব্ৰত ধৰি থাকিলন্ত সিটো ৰাতি অৰ্থাৎ সেই ৰাতিটো উপবাসে থাকিল আৰু মৌন ব্ৰত তাৰ পাছত উষা সময়ত স্নানি যমুনাত তীৰত নিৰিমিয়া স্থান বন্য ফুল ফল আনিল সকল খুজি পাইলা যত মান নিবিড় আসনে বহি কুশানে মন সাৱধান কৰি ঋষি উপদেশে চিন্তন্ত নিশেষে পৰম পুৰুষ হৰি যাওঁতে উষা কীৰ্তন কৰা যায় অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতেই গাঁৱৰ কেইজনমান বয়সস্থ ব্যক্তিয়ে নামঘৰত গৈ উপস্থিত হয় নামঘৰীয়াই সুন্দৰভাৱে স্থান ভাগি চাফ চিকুণ কৰি ৰাখে তাৰ পাছত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম নিবিড় কীৰ্তন আশ্ৰয় কৰি দিয়ে নিবিড় কীৰ্তন য'ত দ্ৰব্য ব্যৱহাৰ কৰি আশ্ৰয় কৰা নাযায় কিন্তু আমাৰ সাম্প্ৰতিক সময়ত নিবিড় কীৰ্তন বুলি ক'লে বৰতালযোৰ লৈ ব্যৱহাৰ কৰা আশ্ৰয় কৰা সেই নাম প্ৰসংগক নিবিড় কীৰ্তন বুলি কোৱা যায় আৰু য'ত খোল নেগেৰা দবা বৰকাহ বা বৰতাল আশ্ৰয় কৰি কীৰ্তন কৰা যায় তাক বীৰ কীৰ্তন বুলি কোৱা যায় আৰু সেই নিবিড় আৰু বীৰ কীৰ্তন আশ্ৰয় কৰি থাকোঁতে এদিন বাপজনে বা আইগৰাকীয়ে এটাও কৰিব নোৱাৰা হৈ যায় অৰ্থাৎ চৰণ যুগলে শৰীৰটোক সেই স্থানলৈ লৈ যাব নোৱাৰা হৈ যায় লাখুটি এডাল ল'ব লগা হয় আৰু এদিন লাখুটিডাল দিলেও লাখুটিডাল হাতেৰে ধৰিব নোৱাৰা হৈ যায় কোনোবাই বিছনাৰ পৰা দাঙি দিলেহে উঠিব পাৰে কোনোবাই খুৱাই দিলেহে খাব পাৰে মুমুখ অৱস্থাত আহি পৰে আৰু সেই মুহূৰ্তটো জীৱৰ তৰণৰ উপায় হিচাপে গুৰুজন বস্তুৱে এক কীৰ্তন আমাক দৰ্শন কৰালে সেয়া হ'ল মানস কীৰ্তন
কিন্তু মানস কীৰ্তনত কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবে, কৃষ্ণৰ ৰূপ হৃদয়ত চিন্তা কৰিবৰ বাবে 10টা অংগ লৰচৰ কৰিব নোৱাৰিলেও লৰচৰ কৰিব পৰা সময়খিনিত কৰা এই অভ্যাসটোৰ মাধ্যমেৰেহে ই সম্ভৱ হয়। সেইকাৰণে মানস কীৰ্তনেই হ'ল শ্ৰেষ্ঠ কীৰ্তন। ক'ব নোৱাৰি কোনদিনা বিচনাত পৰিব লাগিব। সেইকাৰণে বিচনাত পৰিব লগা হোৱাৰ আগতেই আমি অভ্যাসটো কৰি থাকিব লাগে। যদি নকৰোঁ তেতিয়াহ'লে প্ৰমাণ হিচাপে বিদ্যালয়ত 365 দিনৰ বাবে এটি সন্তানক পিতৃ মাতৃয়ে যেতিয়া নামটো লগাই দিব ছাত্ৰ হিচাপে, তেওঁ যদি ভাল ধৰণে নপঢ়ে তেতিয়াহ'লে বছৰীয়া পৰীক্ষাটোত তেওঁ প্ৰশ্নৰ উত্তৰবিলাক ভালকৈ কৰিব নোৱাৰিব আৰু ভালকৈ লিখিব নোৱাৰাৰ বাবে ভাল নম্বৰ নাপাব। ভাল নম্বৰ নোপোৱাৰ কাৰণে তেওঁ এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তৰণ হ'ব নোৱাৰে। যদি ভাবোঁ সন্তানটোক নামটো লগাই দিলোঁ ছাত্ৰ হিচাপে, এদিন পঢ়িলেই প্ৰশ্নৰ উত্তৰ পাৰি যাব, তেতিয়াহ'লে আপুনি এদিন কৃষ্ণ বুলি ক'লেই আমাৰো হৈ যাব। যদি আমি ভাবোঁ যে সন্তানটোৱে এদিন পঢ়িয়ে বছৰীয়া পৰীক্ষাত ভাল নম্বৰ পাব নোৱাৰে, 350 দিনমান নিৰবিচ্ছিন্নভাৱে অভ্যাস কৰিলেহে তেওঁ বছৰীয়া পৰীক্ষাত ভাল নম্বৰ পাব পাৰিব। তেতিয়াহ'লে আমিও গুৰু সেৱাৰ মাধ্যমেৰে সেই অভ্যাসটো কৰিলেহে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামটো ওলাই থাকিব, আহি থাকিব। এইটো হ'ল অভ্যাস। সেই দৰ্শনটো গুৰুজন বৈষ্ণৱে আমাক প্ৰকাশ কৰিছে আৰু ধ্ৰুৱয়ো সেইটোকে কৰিবলৈ আগবাঢ়িছে যে সেই পুৱাতে অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতেই যমুনাত স্নান কৰি যমুনাৰ তীৰত আসন স্থাপন কৰিছে, স্থান নিৰ্মাণ কৰিছে, যি পাইছে। যিহেতু তেওঁ অৰণ্যৰ মাজত আছে সেইকাৰণে তেওঁ বন্য ফল ফুল এইবিলাককে বিচাৰিব। কিন্তু আমি গাঁৱৰ মাজত আছোঁ, আমি কি বিচাৰিম? টাউনৰ মাজত ঘৰ বনাই ল'লে আমি কি বিচাৰিম? সেইটো পাৰ্থক্য, সময়ৰূপী কৰ্ম। য'ত যেনেকৈ যি সময়ত যিটো ব্যৱস্থাৰে আমি পালন কৰিব লাগে, সেই দৰ্শনটো দেৱঋষি নাৰদে ধ্ৰুৱক প্ৰকাশ কৰিলে। আৰু ধ্ৰুৱই তেনেধৰণে নিবিড় আসন, অৰ্থাৎ যিহেতু ধ্ৰুৱই ৰাজ্যৰ পৰা লগত খোল বৰতাল আদিবিলাক লগত লৈ যোৱা নাই, সেইকাৰণে দেৱঋষি নাৰদৰ উপদেশ পাই ভগৱন্তক হাত চাপৰি বজাই হ'লেও বা হাত দুখন এনেধৰণে কৰি হ'লেও মনেৰে অকণমান আগত পদবন্ধে দিয়া ৰূপ চিন্তা কৰিছে আৰু তেওঁৰ কৃপাৰ অৰ্থে তেওঁ মনেৰে ভাবি যি বন্য ফুল ফল গোটাই আনিছিলে সেইখিনিকে ভগৱন্তৰ নামেৰে ভগৱন্ততে অৰ্পণ কৰিছোঁ বুলি ভগৱন্তৰ ৰূপ হৃদয়ত চিন্তা কৰিছে। ৰামে হুয়াজিতাসন নিয়মীয়া মন একান্তে শৰীৰ পাৱে প্ৰত্যেক দিনতে তিনিও সন্ধ্যাতে পূজন্ত ভকতি ভাৱে। প্ৰতিদিনাই তিনিবাৰ ঈশ্বৰক চিন্তা কৰে আসন ব্যৱস্থাৰ মাধ্যমেৰে আৰু তাতে প্ৰকাশ কৰিলে নিয়মীয়া মন, অৰ্থাৎ ৰাতিপুৱা শুই উঠি আমাৰ এটা স্বাভাৱিক অভ্যাস থাকে, কোনোবাই লাল চাহ অকণ খাই তামোল এখন খোৱাৰ পাছতহে বাহিৰ ফুৰিবলৈ যায়, কোনোবাই বাহিৰ ফুৰি নহাকৈ গুৰু সেৱা নকৰে বা ঠাণ্ডা পানী এগিলাচো নাখায়। এতিয়া ধ্ৰুৱই কোনটো কৰিছে? ধ্ৰুৱই কৰিছে হুয়া জিতাখন নিয়মীয়া মন একান্তে শৰীৰ পাৱে, অৰ্থাৎ ঈশ্বৰক চিন্তা নকৰাকৈ ঠাণ্ডা পানী এগিলাচো গ্ৰহণ নকৰে ধ্ৰুৱই। মনক নিয়ম কৰা সেই ব্যৱস্থাটোৰ কথা কৈছে। আমি এটা খাবলৈ লওঁতে হ'ল নাই দিয়া আকৌ, আমাৰ মুঠতে ভোকত তৰণি নাই, হ'ল নাই দিয়া আকৌ। মাকেও বোলে ৰ'বা মই গুৰু সেৱা কৰিবলৈ যোৱাই নাই, ইমান দেৰি যোৱা নাই, মোৰ যাব হ'লেই আদি খেলি মেলি ভাৱনাৰে আমি গুৰু সেৱা কৰা নকৰাৰ মাধ্যমেৰেহে জীৱনটো আগবঢ়াওঁ। কিন্তু যিখন গৃহত পুৱা গধূলি মনক নিয়ম কৰি ধ্ৰুৱৰ এই নিয়মেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ, সেইখন গৃহত কেতিয়াও অপায় অমংগল নহয় বা এনেধৰণে মনক নিয়ম কৰাৰ ব্যৱস্থাৰ আমি মাধ্যমেৰে জীৱন আগবঢ়াওঁ।
এৰামে নাৰদৰ মত সুমৰি মনত যথামতি অনুসাৰে পৰি পৰি তুতি কৰন্ত প্ৰণতি প্ৰদক্ষিণে বাৰম্বাৰে। এই সৰু চিন্তা এটা চাব, আমি কেতিয়াবা কাৰোবাৰ ঘৰত এই গুৰুগৃহ বা ঘৰখনৰ খুঁটা পুতিবলৈ যে লওঁ, তেতিয়া আমি কেনেকুৱা নিয়ম এটা পালন কৰিব? খুঁটা পুতিবলৈ লওঁতে সেই লোহাৰৰ খুঁটাটো গাঁতটো খান্দি তাত দি লওঁ। দি লোৱাৰ পাছত কি কৰোঁ? গুৱা পাণ আগ কৰি দিওঁ। তাৰপাছত বন্তি গছ জ্বলাই ধূপ কেইডাল জ্বলাই ঔ হৰি ওৰাম কৰি আমি সেৱা ভাগ আগবঢ়াই দিওঁ। গুৱা পাণ কাৰ নামত আগবঢ়ালে? সেই লোহাৰ খুঁটাটোৰ সন্মুখত আগ কৰোৱা নাইনে? খুঁটাটো ভগৱান হয় জানো? প্ৰকৃতত খুঁটাটোতো ভগৱান নহয়, কিন্তু আমি ভাবি ল'লোঁ সেইটো ভাৱনা। যিহেতু তেওঁ ঘৰৰ খুঁটা পুতিবলৈ লৈছে, গুৰু গৃহভাগো নাই, গুৰু গৃহভাগৰ খুঁটা পুতিবলৈ লওঁতেও সেই খুঁটাটোকে কেন্দ্ৰ কৰি আমি গুৱা পাণ ভাগ আগবঢ়াই লওঁ। এইটো আমি প্ৰত্যেকেই চকুৰে দেখোঁ আৰু বুজিও পাওঁ। ঠিক তেনেকৈ ধ্ৰুৱই কৰিছে যে যিখিনি ফল মূল গোটাই পিটাই আনিলে সেইখিনি এটা স্থানত জলেৰে তেওঁ মুচি কাচি সেই ফলখিনি তেওঁ আগবঢ়াই ল'লে। আগবঢ়াই লৈ তাকেই ঈশ্বৰত অৰ্পণ কৰিছোঁ বুলি সেই জেগাডোখৰকে তেওঁ এপাক ঘূৰি দিছে, সেই দৰ্শনটো প্ৰকাশ কৰিছে। এৰা প্ৰথম মাসত ৩ ৰাত্ৰ ব্ৰত কৰিলা নৃপ কুমাৰ, চতুৰ্থ দিনাতে পাৰণা কৰন্ত একে গুটি ফলাহাৰ, ত্ৰিসন্ধ্যাত স্নান পূজা মন্ত্ৰ ধ্যান, নেৰন্ত তাকো কদাপি পূজা অৱসানে, মাধৱক ধ্যানে থাকা মূল মন্ত্ৰ জপি। তাৰপাছত ধ্ৰুৱই প্ৰথম মাহত ৩ ৰাতি ব্ৰত পালন কৰিলে। এনেকৈ ত্ৰিসন্ধ্যা অৰ্থাৎ ৩ বাৰ প্ৰথম মাহৰ প্ৰথম ৩ দিনত ৯ বাৰ, ৩ ৯ বাৰ হ'ল। ৯ বাৰ তেওঁ ভগৱন্তৰ নামত ব্ৰত পালন কৰিলে। তাৰ পাছত চতুৰ্থ দিনাতে পাৰণা কৰন্ত একে গুটি ফলাহাৰ, ৪ নম্বৰ দিনটোত তেওঁ এটি ফলাহাৰ আহাৰ হিচাপে গ্ৰহণ কৰিছে। ত্ৰিসন্ধ্যাত স্নান পূজা মন্ত্ৰ ধ্যান, নেৰন্ত তাকো কদাপি পূজা অৱসানে, মাধৱক ধ্যানে থাকা মূল মন্ত্ৰ জপি। এতিয়া এবাৰ ভগৱন্তক পূজা কৰা, মন্ত্ৰ ধ্যান এইবিলাক কৰাৰ পাছত তেওঁ কি কৰে? মূল মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায়, এই মূল মন্ত্ৰটো কিন্তু জপ কৰিবলৈ নেৰে। অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগত তেওঁ পূজা কৰিলে ঈশ্বৰক, পূজা কৰাৰ পাছত আকৌ দুপৰীয়া পূজা কৰাৰ এই মাজৰ যিখিনি সময়, এইখিনি কি কৰে? এনেই বহি থাকে নেকি? এনেই বহি নাথাকে। তাৰমানে পূজা কৰাৰ পাছৰ সময়খিনি ইভাগ ইটো সময়ত কৰা পূজাভাগী সময়লৈকে মাজৰ সময়খিনিত পূজা অৱসানে বুলি কৈছে। মাজৰ সময়খিনিত তেওঁ মূল মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় জপ কৰি থাকে, চিন্তা কৰি থাকে, ভাবি থাকে। এনেকৈ দ্বিতীয় মাসত ৬ ৰাত্ৰ ব্ৰত উপবাস অনন্তৰে, সপ্তম দিনত শান্ত পকাপাত পাৰণা ভংগ কদৰে। তাৰপাছত দ্বিতীয় মাহত ৬টা ৰাতি ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰিছে, মানে সেৱা কৰিছে। তাৰপাছত সপ্তম দিনা শৰীৰটোৰ শক্তি লাভৰ বাবে পকা পাত আহাৰ হিচাপে গ্ৰহণ কৰিছে।
তাৰপাছত বাকী কেইদিন আকৌ সেই 3 নম্বৰ মাহটো অহালৈকে ওম নমো ভগৱতী বাসুদেৱায় এই মূল মন্ত্ৰ জপ কৰি সময়খিনি পাৰ কৰি গৈ থাকে। ৰাম তৃতীয় মাহত নৱৰাত্ৰ ব্ৰত আচৰি ৰাজকুমাৰ দশম দিনত পাৰণা কৰন্ত গণ্ডুষে কজলাহাৰ। এনেকৈ 3 নম্বৰ মাহত আকৌ 9টা দিন দিনে 3বাৰকৈ তেওঁ ভগৱন্তক চিন্তা কৰিছে। তাৰ পাছত ব্ৰত ভংগৰ অৰ্থে জল আহাৰ হিচাপে গ্ৰহণ কৰিছে। ৰাম চতুৰ্থ মাহত দ্বাদশ দিনত নকৰিয়ে কুভোজন ত্ৰয়োদশ দিনে পাৰণা কমনে কৰন্ত বায়ু কপান। হেৰাম পঞ্চম মাহত ধৰি দীৰ্ঘ ব্ৰত থাকিলা বায়ু তম্ভিয়া মাধৱক ধ্যানে ৰহিয়ে কমনে এক পাৱে ভূমি চুয়া। 4 নম্বৰ মাহটোত 12 দিন ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰিলে নিৰ্দিষ্ট নীতি নিয়মেৰে। কিন্তু আগৰ কেইদিন যেনেধৰণে এটি ফলাহাৰ গ্ৰহণ কৰিছিল আহাৰ হিচাপে, তাৰ পাছত পকা পাত খাইছিল আহাৰ হিচাপে, তাৰ পাছত জল গ্ৰহণ কৰিছিল, কিন্তু 12 নম্বৰ দিনটোত ব্ৰত পালন কৰি 13 নম্বৰ দিন পৰ্যন্ত তেওঁ আহাৰ হিচাপে কেৱল বায়ুহে সেৱন কৰি থাকিল, বায়ুকে আহাৰ হিচাপে গ্ৰহণ কৰিল। এনেধৰণে সুদীৰ্ঘ 5ম মাহ পৰ্যন্ত ব্ৰত ধৰি শেষত ধ্ৰুৱই এক মনে ঈশ্বৰক ধ্যান কৰিছে। এটি চৰণ মাত্ৰ পৃথিৱীত ৰাখি, ইখন চৰণ পৃথিৱীৰ পৰা উঠাই ৰাখি কঠোৰ ব্ৰত বায়ু সেৱন কৰি কৰি ঈশ্বৰৰ চৰণত মন অৰ্পণ কৰিছে। ৰাম শীত বাট ঘূৰ সহি নিৰন্তৰ নচাহন্ত আগ পাছ মহাযুগ বলে ৰহিলা নিশ্চলে যেন মোৰ আশাল গছ। শীত উষ্ণ ৰ'দ বৰষুণ এইবিলাক একোকে চিন্তা মনলৈ নাই অহা। যদি অতীব প্ৰখৰ ৰ'দো হৈছে গুৰুত্ব আৰোপ কৰা নাই, যদি কোনোবা এদিনা তাৰ মাজতে মুখলধাৰে বৰষুণো আহিছে তাৰ প্ৰতিও কোনো গুৰুত্ব আৰোপ কৰা নাই। এনেকৈ আগ পাছ নুগুনি এক দেৱ এক সেউ একত বিনে নাইকেও কঠোৰ ব্ৰত পালন কৰি ভগৱন্ত ঈশ্বৰক চিন্তা কৰিছে। সেই দৃশ্যটো গুৰুজনাই বৰ্ণনা কৰিছে যেন মূৰা শালগছ, অৰ্থাৎ শালগছৰ এটা মূঢ়াৰ নিচিনা সেই ধ্ৰুৱই তপস্যা কৰি থকা দৃশ্যটো দৃশ্যমান হৈছে। ৰামে চিত্ত বুদ্ধি প্ৰাণ কায় বাক্য মন একত্ৰে কৰিয়া ধ্যান কৃষ্ণৰ ৰূপত হুয়া শকত
একো নেদে সন্ত আন। মন বুদ্ধি প্ৰাণ কায় বাক্য মন এক কৰি কৃষ্ণৰ ৰূপ হৃদয়ৰ মাজত মাত্ৰ চিন্তা কৰি আছে, বাকী একো দেখা নাই চকুৰে। আৰু এনেকৈ কঠোৰ ব্ৰত সাধন কৰিছে। আৰু গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে, প্ৰকৃতি পুৰুষ মদ অহংকাৰ সবাৰো আধিক্য হৰি, তাংকে দৃঢ় ব্ৰতে ধৰিলা মনতে, ধ্ৰুৱে সাৱধান কৰি। প্ৰকৃতি আৰু পুৰুষ অৰ্থাৎ এই শৰীৰ আৰু আত্মা, পৰম পুৰুষ প্ৰভু ভগৱন্ত হৰিহে দুইটাৰে অধিকাৰী। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। এই তত্ত্বটো ধ্ৰুৱে বুজি পাই গ'ল যে মই নামৰ আত্মা আৰু আত্মা অৱস্থান কৰি থকা ২৪ তত্ত্বৰে গঠিত এই শৰীৰ, এই দুইটাৰে অধিকাৰী হ'ল মাধৱ কৃষ্ণ তত্ত্ব, পৰম পুৰুষ। তাংকে দৃঢ় ব্ৰতে ধৰিলা মনতে, ধ্ৰুৱে সাৱধান কৰি। তাৰিলেও তাৰিবা, মাৰিলেও মাৰিবা, তোমাৰ কথা আৰু। এই বুলি দৃঢ় ব্ৰত সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিছে। ৰাম জাতু ত্ৰৈলোক্যৰ আত্মা দামোদৰ, ধৰিলা ধ্ৰুৱে মনত, তিনিও লোকৰ যত চৰাচৰ, কম্পিল হবে জগত। আত্মা ঈশ্বৰক ধ্ৰুৱই মনত সুদৃঢ় বিশ্বাসে দৃঢ় ব্ৰতে আশ্ৰয় কৰা এই দৰ্শনৰ জৰিয়তে স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোক, যত চৰাচৰ, স্বৰ যুগ অচৰ সমান চৰাচৰ, এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা, এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা, স্বৰ যুগ অচৰ সমান চৰাচৰ। কম্পিল হবে জগত, জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। ছেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ ৰূপী 4টা ভাগত বিভক্ত হৈ থকা এজোপা গছ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। সেইকাৰণে ই হ'ল অচল বা অচৰ বুলি কোৱা হৈছে। চৰ মানে এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা। এতিয়া আপুনি আমি এঠাইৰ পৰা মন গ'লে যাব পাৰোঁ অন্য এঠাইলৈ। সেইকাৰণে যাব পৰা আৰু নোৱাৰা 4টা ভাগত বিভক্ত হৈ থকা এই ব্ৰহ্মাণ্ডখন ধ্ৰুৱৰ এই ঈশ্বৰ আৰাধনাৰ জৰিয়তে কম্পমান হৈ গ'ল। বিপৰীত পৰিস্থিতি উদ্ভৱ হৈ গ'ল। স্বাভাৱিক যিটো পৰিস্থিতি, এই পৰিস্থিতিটো নাই। এক অদ্ভুত পৰিস্থিতিৰ উদ্ভৱ হৈছে এই সংসাৰত। আৰু ছবিৰ মাধ্যমেৰে আমাক গুৰুজনে দৰ্শন কৰাইছে, এনেকৈ ব্যৱস্থাৰ মাজত আহোঁতে আহোঁতে সময় পঞ্চমাস বহি গ'লা, 6 মাস আখি ভৈলা, পাছে সিও পাৱাল গায়, বৃদ্ধাংগুষ্ঠে ভূমি চাই চুই, থাকিলন্ত থিয় হুই, ওপৰক তুলি বাহু দুই। হাত দুখন এনেধৰণে ওপৰলৈ তুলিছে আৰু ভৰিৰ বুঢ়া আঙুলিটো পৃথিৱীত লগাই, বুঢ়া আঙুলিটোৰ ওপৰত সমস্ত শৰীৰৰ ভৰ দি 5 মাহ পাৰ হৈ 6 মাহ পৰ্যন্ত এনেধৰণে ধ্ৰুৱই নাৰদৰ উপদেশ মৰ্মে ঈশ্বৰক উপাসনা কৰি আছে। তাৰ পাছত জগত আধাৰ হৰি
তাহাংক হৃদয়ে ধৰি যেখনে লাৰন্ত ধ্ৰুৱে ভৰি ই ভীতি অৰ্ধেক চৰে হি ভীতি অৰ্ধেক পৰে তলবল কৰে বসুন্ধৰি এনেকৈ ভৰি দুটা যেতিয়া হলায় এবাৰ ইটো ভৰি বুঢ়া আঙুলিত ভৰ দি ঈশ্বৰক কঠোৰ ব্ৰত পালন কৰে আকৌ এবাৰ ইটো ভৰি বুঢ়া আঙুলিটো ভৰ দিয়ে ইটো ভৰি দাঙি থয় এনেকৈ চৰণ যুগল হলাওতে বসুন্ধৰি অৰ্থাৎ পৃথিৱীত ভূমিকম্পৰ নিচিনাকৈ কম্পন উঠি যায় তলবল কৰে যেন ষষ্ঠী চৰে নাৱে যেই ভীতি লৰে পাৱে সেই ভীতি নাও হৱে কাটি কুমাৰৰ পয়ো ভৰে সেই ভাৱে মহিলৰে চৰাচৰু ভয় ভৈলায়াতি যেনেকৈ ইয়াত হাতী বুলি কৈছে আমি স্বাভাৱিক চিন্তা এই নাওখনত যদি উঠিলে এনেধৰণে হাতখনে এফালে যদি ভৰ দি দিয়ে সেইফালে নাওখন কাটি হৈ যায় আকৌ সেইফালৰ পৰা বাওঁ হাতখনে যদি বাওঁফালে ভৰ দি দিয়ে ইফালে দাং খাই যায় ইফালে কাটি হৈ যায় ঠিক তেনেকৈ ধ্ৰুৱই যিখন ভৰিয়ে বাওঁ ভৰিখনে যদি পৃথিৱীত ভৰ দিয়ে সোঁ ভৰিখন দাঙি দিয়ে তেতিয়াহ'লে পৃথিৱীখন বাওঁফালে তললৈ বহি যায় আকৌ বাওঁ ভৰিটো এৰি সোঁ ভৰিটোৱে যদি পৃথিৱীত দিয়ে বাওঁ ভৰিটো দাঙি দিয়ে তেতিয়া সোঁফালে পৃথিৱীখন তললৈ বহি যায় এই ৰামে পাছে ধ্ৰুৱে মাধৱক কৰি নিয়া হৃদিগত বায়ুক নিৰোধিতম ভিৰইলা এতহন্তে জগতৰ প্ৰাণবায়ু নিৰন্তৰ কাৰো আৰু বাহিৰ নভৈলা আচৰিত দৰ্শন দিছে ভাগৱতে যে ইমান দৃঢ় ব্ৰত ধ্ৰুৱই পালন কৰিছে যাৰ বাবে ধ্ৰুৱই উশাহটো যদি বন্ধ কৰি দিয়ে পৃথিৱীৰ সমস্ত জীৱই উশাহ ল'ব নোৱাৰা হৈ যায় আকৌ যেতিয়া ধ্ৰুৱই বায়ুটো নাকেৰে এৰি দিয়ে তেতিয়াহে বাকীখিনি জীৱয়ো বায়ুটো আশ্ৰয় কৰিব পাৰে ইমান কঠোৰ ব্ৰত মানে পৃথিৱীত এক অস্বাভাৱিক অৱস্থাৰ সৃষ্টি হৈ গৈছে ৰামে ভৈল সবে নিৰুশ্বাস মিলিল বাৰু ত্ৰাস কাৰো আৰু নাহি মাত বোল কাৰো নাহি হৃদি সিদ্ধি যেন জলন্ধৰ ব্যাধি পেট উফন্দিল যেন ধূল ধ্ৰুৱই যিহেতু মৌন ব্ৰত ধাৰণ কৰিছে সেইকাৰণে পৃথিৱীত অস্বাভাৱিক অৱস্থা হৈছে কোনোবাই কথা ক'বলৈ বিচাৰিছে যদি তেওঁৰো কথা কোৱাৰ শক্তিটো নাইকিয়া হৈ গৈছে কিয়নো জল স্তব্ধ হৈ গৈছে কিয়নো বায়ু স্তব্ধ হৈ গৈছে চলাচল বন্ধ হৈ গৈছে আৰু সেইকাৰণে পানীয়ে যিহেতু জীৱৰ প্ৰাণ আৰু পানী যেতিয়া স্থিতাৱস্থালৈ আহিলে চলাচল বন্ধ হৈ গ'ল সেইকাৰণে জীৱই পানী সেৱন কৰাৰ পৰা বিৰত থাকিব লগা হ'ল আৰু সেইকাৰণে পেট উফন্দি ঢোল যেন হৈ গ'ল প্ৰত্যেক জীৱৰে পানী গ্ৰহণ কৰিব নোৱাৰাৰ বাবে একো বেমাৰৰ উদ্ভৱ হৈ গ'ল প্ৰত্যেকৰে লগত ৰামে নপা ব্ৰহ্মাবাদী দেৱযত মাধৱৰ চৰণত মৃত্যু ভয়ে পখিল শৰণে নপাৱে নিশ্বাস চাস সবে ভৈল মহাত্ৰাস পৰম বিস্ময় দুখ মনে
ব্ৰহ্মাকে ধৰি সমস্ত লোকালোক ত্ৰিদশ দেৱতা বায়ু সেৱন কৰিব নোৱাৰাৰ বাবে সংসাৰত যি মহা ত্ৰাসৰ সৃষ্টি হ'ল, পৰম বিস্ময়াভিভূত হৈ দুখ মনে ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱৰ চৰণত শৰণে পখিছে। ব্ৰহ্মাকে ধৰি। তেতিয়াহ'লে ধ্ৰুৱই কেনেকুৱা কঠোৰ ব্ৰত সাধন কৰিছে। ৰামে ত্ৰাহি ত্ৰাহি কৃষ্ণৰৰি আগে দণ্ডৱতে পৰি কৰজোৰে কৰন্তকাতৰ নাজানো কাৰণ আৰু কিবা হেতু জগতৰ শ্বাসবন্ধ ভৈল সমস্ত সেৱা নিবেদন কৰিছে দণ্ডৱতে পৰি কৰজোৰে, মানে হাত দুখন লগ লগাই দণ্ডৱতে মানে দণ্ড মানে লাঠি, ওতে মানে পৰি থকা এডাল লাঠি। যেনেকৈ এই ষ্টেণ্ডডাললৈকে মন কৰিলে বুজি পাম। বাপজনাই যেনেকৈ এডোখৰত থৈ গ'ল, ষ্টেণ্ডডাল লৰচৰ কৰিব পৰা নাই আৰু নিজে, এইটোকে আমি বুজিলেই হৈ যাব দণ্ডৱতে পৰি। এই ষ্টেণ্ডডাল মালিকজনে আহি ইয়াৰ পৰা লৈ গ'লেহে এই ঠাইৰ পৰা যাব পাৰিব, নহ'লে নিজে যাব নোৱাৰে। ঠিক তেনেকৈ এজন শৰীৰধাৰী ব্যক্তি আমিও ঈশ্বৰৰ চৰণত শৰণ লওঁতে তেনেকৈ ল'ব লাগে দণ্ডৱতে। অৰ্থাৎ কায় বাক্য মন এক কৰি ঈশ্বৰৰ চৰণত শৰণ ল'লোঁ। বোলে প্ৰভু মাৰিলেও মাৰিবা, তাৰিলেও তাৰিবা, তোমাৰ চৰণলৈ আহিছোঁ, তুমি নিৰ্দেশ নকৰালৈকে তালৈ নাযাওঁ, তুমি নিৰ্দেশ নকৰালৈকে সেইটো নকৰোঁ, তুমি নিৰ্দেশ কৰিলেহে সেইটো কৰিম, তুমি নিৰ্দেশ যদি কৰা এইটো নকৰিবা তেতিয়াহ'লে নকৰোঁ। এতিয়া এইকেইটা কথা বুজিম কেনেকৈ পিছে? ভাগৱতৰ জৰিয়তে বুজিম। কিয়নো ভাগৱতৰ জৰিয়তে বুজিম? উত্তৰ দিছে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই শাস্ত্ৰভাগ কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কোৱা কথা নহয়। এই শাস্ত্ৰ বাংময় মূৰ্তি ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত। যিজনক দিনে ৰাতিয়ে আমি বিচাৰি ফুৰোঁ, যিজনক দিনে ৰাতিয়ে গুৰু সেৱাৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰোঁ, সেইজনাই নিজ মুখে আমাক পালনৰ নীতি নিয়ম কৰ্ম ধৰ্ম নিৰ্দেশনা ভাগৱতৰ মাধ্যমেৰে দৰ্শন কৰাইছে। তাৰ পাছত ভাগৱত পঢ়ি পঢ়ি কৃষ্ণৰ নিৰ্দেশ বুলি নাভাবি নামানো যা। যি ধৰণে যদুবংশই যিদিনালৈকে কৃষ্ণক শ্ৰদ্ধা ভক্তি কৰি আছিল সেইদিনালৈকে যদুবংশ ঠিকেই আছিল। যিদিনাই যদুবংশৰ মনুষ্যবিলাকে কৃষ্ণক লগৰীয়া বুলি ভাবিলে, কৃষ্ণক ভতিজাক বুলি ভাবিলে, কৃষ্ণক পুত্ৰ বুলি ভাবিলে, কৃষ্ণক ককায়েক বুলি ভাবিলে, কৃষ্ণক সম্বন্ধত কাৰোবাৰ ভায়েক বুলি মান্য কৰিবলৈ ধৰিলে, সেইদিনাৰ পৰাই কৃষ্ণই কালৰূপ ধাৰণ কৰি মংগল অমংগলযুক্ত কৰিবৰ বাবে কালৰূপ ধাৰণ কৰি যদুবংশক ধ্বংস কৰিলে। কিন্তু সেইজন যদুবংশৰ বাবে সুমংগল আছিল, কিন্তু এদিন তেওঁক অৱমাননা কৰাৰ কাৰণে তেওঁৱে সুমংগলৰ বিপৰীতে কালৰূপ ধাৰণ কৰি একেখিনি জীৱকে অমংগলৰ ফালে লৈ গুচি গ'ল। ঠিক তেনেকৈ ভাগৱতক হৃদয়ৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ বুলি ভাবি ভাগৱতক আসনত প্ৰতিষ্ঠা কৰি গুণমালা বুলি আপুনি আমি গুৰু সেৱা কৰি কৰি ভাগৱতৰ নীতি নিয়ম যিদিনাই পালন কৰিবলৈ এৰি দিম, সেইদিনাই মংগলযুক্ত গৃহখনত ভাগৱতেই অকাল ৰূপ ধাৰণ কৰি অমংগলৰ ফালে আপোনাক মোক লৈ যাব। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। কোনেও নাই দেখা আজি অকণমান খাওঁ, এই যে ভাৱনাবিলাক আমাৰ আহি থাকে, সেই দৰ্শনবিলাক ভাগৱতেই কৃষ্ণ দত্ত আমাৰ সুদৃঢ় বিশ্বাস, সেইকাৰণে এখন প্ৰতিষ্ঠা কৰি সেৱা কৰোঁ। তাৰে লিপিবদ্ধ কথাখিনি যদি পালন নকৰোঁ কোনেও নাই দেখা বুলি, তেতিয়াহ'লে ইয়ে অমংগল হৈ আপোনাক মোক এদিন ধ্বংসৰ মুখলৈ লৈ যাব। সেইকাৰণে কথাখিনি আমি বুজিবলৈ, জানিবলৈ
চেষ্টা কৰাটো অতিব প্ৰয়োজন। এ ৰাম তুমি জগতৰে প্ৰাণ, তুমি বিনে কোনে আন, ইটো দুখ পাৰে খন্দিবাৰে, হেৰা মৃয় মানৱ হৈলো, চৰণে শৰণ লৈলো, প্ৰাণৰ আশা ইবাৰ আমাৰে, দেৱতাৰ তুতি নতি, শুনি ত্ৰিজগত পতি, হাস্য কৰি দিল সমিধান, ধ্ৰুৱে সে ধাৰণা ধৰি, প্ৰাণবায়ু বন্ধ কৰি, সবাৰো নিৰোধী আছে প্ৰাণ, তোমাখাৰ ভয় নাই, মই যাইব তাৰ ঠাই, ত্ৰিজগতে লভিবা উশাস, তাহাৰ মনৰ যত সাধি বহু অভিমত, হেৰা চলি যাওঁ তাৰ পাশ, দেৱতাৰ স্তুতি নতিত ত্ৰিজগতৰ গৰাকী কৃষ্ণ তত্ত্ব অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই হাঁহি হাঁহি ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতা সহিতে জীৱক আশ্বাসবাণী প্ৰদান কৰিছে। চিন্তা নকৰিবা, মোৰ একান্ত ভকত ধ্ৰুৱই কঠোৰ ব্ৰত সাধন কৰি মোক চিন্তা কৰিছে, গতিকে মই তেওঁৰ মনৰ কথা জানিবৰ বাবে তেওঁৰ কাষলৈ ইতিমধ্যে যাব বিচাৰিছোঁ। তোমৰা হবে ভয় কৰিব নালাগে, মই তোমালোকক ভয়ৰ পৰা মুক্ত কৰিম, তেওঁৰ মনৰ বাঞ্ছা পূৰণ কৰি। ও নমো নমো নাৰায়ণ, ভৃত্য ভয় বিনাশন, ভকত বৎসল লক্ষ্মীপতি, দণ্ডৱতে পাৱে পৰি, কোটি নমস্কাৰ কৰি, কবি বিষ্ণু ভাৰতী বদতি, অ ৰাম শুনা সবে সভাসদ, মহাভাগৱত পদ, চতুৰ্থ স্কন্ধৰ কথা সাৰ, হৰিক হৃদয়ে ধৰি, ডাকি বোলা হৰি হৰি, হৌক কোটি পুৰুষ উদ্ধাৰ, হৰি ৰাম ৰাম ৰাম। কৃষ্ণ বাপজনক আমাৰ প্ৰশ্ন এটা কৰিছিল, ধ্ৰুৱ বয়সটোৰ বিষয়ে আমি জানিব পৰা উপায় আছে নেকি? কৃষ্ণ আছে নিশ্চয়। কৃষ্ণ আমি পঢ়ি যাওঁতে ভাগৱতে কৈছিল 5 বছৰ বয়সত ধ্ৰুৱই ঈশ্বৰ আৰাধনাৰ বাবে অষ্টব্ৰত পালন কৰিছিলে, দেৱৰ্ষি নাৰদৰ কৃপা ধন্য হয়। 5ম বয়সতেই এই কথাটো আছে। কৃষ্ণ গোবিন্দ কৃষ্ণ। কথা এটা জানো, ধ্ৰুৱ তৰা হিচাপে জিলিকে সেয়াই নেকি ধ্ৰুৱ বুলি ভাবো নেকি? দৰ্শন সেয়াই ধ্ৰুৱ তৰা।
তাৰ অৰ্থটো হ'ল আধ্যাত্মিক দৰ্শনত যে ঈশ্বৰক চিন্তা কৰিলে জীৱৰ উত্তৰণ হয়। এই দৰ্শনটো প্ৰকাশ কৰিছে। লাজ এৰি গুণ গায়া নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতহে। সকলো ভকতৰ দ্বাৰা জগত পবিত্ৰ নহয়। যিজনে লাজ নকৰে, সন্মান নিবিচাৰে, এই অভিমান শূন্য হৈ যেতিয়া ঈশ্বৰ চিন্তা কৰে, তেতিয়া তেওঁৰ দ্বাৰা সমস্ত জগতৰ মংগল সাধন হয়। সেইকাৰণে তেওঁক আমি সকলোৱে সন্মান কৰোঁ। যিটো ভাৱনা আমাৰ সমাজত প্ৰচলিত, ঠিক তেনেকৈ ধ্ৰুৱয়ো কঠোৰ ব্ৰত সাধন কৰাৰ কাৰণে ধ্ৰুৱ তৰা মানে উজ্জ্বল নক্ষত্ৰ। তৰাবিলাকৰ ভিতৰত যেনেকৈ ধ্ৰুৱ তৰাটো মানে উজ্জ্বল নক্ষত্ৰ হিচাপে প্ৰকাশমান হৈ আছে, ঠিক তেনেকৈ সেই ব্যক্তিজনেও এক ঈশ্বৰ চিন্তাৰ মাজেৰে জীৱন আগবঢ়াই নিলে জন্ম জন্মান্তৰলৈকে তেওঁৰ চিন্তা আমি কৰি থাকোঁ। যেনেকৈ এজন ব্যক্তিয়ে আপোনাসৱৰ এই গাঁওখনতে বা অঞ্চলটোতে যদি এডোখৰ মাটি নামঘৰ বা বিদ্যালয় এখন নিৰ্মাণ কৰিবলৈ দান দি দিয়ে, প্ৰত্যেক কৰ্মতে সেই ব্যক্তিজনৰ নামটো বাৰু আমি লওঁ নে নলওঁ? স্বাভাৱিকতে লৈ থাকোঁ। বোলে আমুকে যদি মাটিডোখৰ দি থৈ নগ'লহেঁতেন, আজি আমি ঈশ্বৰ চিন্তা কৰিবলৈ আমি এনেকুৱা ডোখৰ স্থান নাপালোহেঁতেন। যদি তেওঁ মাটি এডোখৰ নিদিলেহেঁতেন, আজি আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বা আমাৰ সন্তানবিলাক আজিও অন্ধকাৰৰ মাজত থাকিলহেঁতেন, কাৰণ বিদ্যালয়খন আমি নিৰ্মাণ কৰিব নোৱাৰিলোহেঁতেন। তেনেকৈ প্ৰত্যেক মুহূৰ্ততে অঞ্চলটোৰ যিকোনো কৰ্মতে, গাঁৱৰ যিকোনো কৰ্মতে সেই ব্যক্তিজনৰ নামটো যিধৰণে আমি আশ্ৰয় কৰি থাকোঁ, সেই ব্যৱস্থাটোৰ কথাকে ধ্ৰুৱ তৰা হিচাপে প্ৰকাশমান হৈ আছে। আমি এনেধৰণেহে